2022 চনত গ্ৰেড 4ৰ কাটাপটো আপোনালোকে ওপৰত চাই আছে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ শংকৰ বগীবিল ইউটিউব চেনেলত। আজি মই আপোনালোকৰ এডিআৰই গ্ৰেড 4ৰ 3টা লেভেলৰ এক্সাম 8, 10 আৰু ITI সম্পূৰ্ণ কাটাপ ডিছকাছ কৰিম। অ'কে, তাৰপিছত এটা কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভৰ যোগেদি তুমি কৈছিলে যে 7 মাৰ্চৰ আগে গ্ৰেড 4 আৰু গ্ৰেড 3 কি হ'ব ৰিজাল্টটো দিয়া হ'ব। অ'কে, সেইকাৰণে আপোনালোকৰ মনত উৎকণ্ঠা জাগিলে যে ছেকেণ্ড লেভেলৰ কাৰণে আমাক কাটাপটোক লাগে, কিয়নো কাটাপটো বহুত প্ৰয়োজনীয়তা আছে। সেইকাৰণে মই আজি আপোনালোকৰ কাটাপৰ ডিছকাছ কৰিম। অ'কে, প্ৰথম কথাটো যদি আমি চাওঁ পোষ্টৰ বিষয়, তেনেহ'লে আমি যদি গ্ৰেড 4ৰ এবাৰ পোষ্ট আছিলে কি 5023টা। অ'কে, আৰু টোটেল যদি আমি পোষ্টৰ যদি আমি ভাগ কৰোঁ তেনেহ'লে 8 লেভেলৰ আছিলে 2102টা, 10 লেভেলৰ আছিলে 1088টা আৰু ITI লেভেল আছিলে 1833টা। এতিয়া ITI পোষ্টটো অলপ বেছি আছিলে, কিন্তু ITI ল'ৰাবিলাক বহুত কম থাকে। তথাপিও আৰু কেণ্ডিডেট গম পাইছেনে, আপোনালোকে পৰীক্ষা হলত গৈছিলে, কেণ্ডিডেট আছিলে 8,27,130টা। এটা মনত থ'ব, 10 আৰু ITIৰ এক্সামটো একেই হৈছিলে, ছেম হৈছিলে, কিন্তু 8 লেভেলৰ এক্সামটো অলপ বেলেগ ধৰণে হৈছে। কিন্তু 10ৰ লেভেলৰ অলপ পেপাৰটো হাৰ্ড আছিলে, কিন্তু দেই সেইটো মনত থৈ ল'ব। নেক্সট ইয়েৰৰ কাটাপটো যদি আমি বিষয় চাওঁ, ওপৰত কাটাপটো চাই আছে, ইউআৰত আছিলে 74ৰ পৰা 79ৰ ভিতৰত যিবিলাক ল'ৰা ছোৱালী আছে ইউআৰত ছিলেক্ট হৈছিলে। বাকীখিনি আপুনি ভিডিঅ'টো পোষ্ট কৰি চাই ল'ব পাৰে কাটাপটো। অ'কে, এতিয়া চাওঁ কাটাপৰ ডিটেইলছটো মই আপোনালোকক জনাই আছোঁ। কাটাপটো যদি আমি চাওঁ, লেভেল কাটাপটো আমি যদি চাওঁ, তেনেহ'লে আপোনালোকে ইউআৰত ভাবি লওক দেই, ইউআৰত 8 লেভেল ইজি আছিলে আৰু পোষ্টৰ সংখ্যাটো কি আছিলে, তেওঁলোকৰ 8 লেভেল অলপ বেছি আছিলে, সেইকাৰণে অলপ কাটাপটো কমিব দেই, মনত থ'ব। আপুনি ইউআৰত মানে জেনেৰেল যিটোবিলাকক কওঁ 85ৰ পৰা 90+ আপোনালোকে যাব পাৰে। 80 পৰা 90 ভিতৰত যদি আপুনি আছে ছেফ জোনত আছে, সম্পূৰ্ণ ছেফ জোন নহয়, 80-90% ছেফ জোনত আছে, 90 যদি আপুনি প্লাছ আছে তো আপুনি ছেফ জোনত আছে। অ'কে, OBC যদি আমি চাওঁ 85ৰ পৰা 88ৰ ভিতৰত যিবিলাক ল'ৰা বা প্লাছ যাব পাৰে, যদি আছে আপোনালোকে ছেফ জোনত আছে মানি লওক, মানে আপোনাৰ অহা সম্ভাৱনাটো আছে। SC যদি আমি চাওঁ 80 পৰা 85ৰ ভিতৰত বা 85+ যদি যিবিলাক ল'ব লাগে, তেওঁলোকতো অলপ বেছি নাম্বাৰ লাগিব ন, 85+ যদি আছে আপোনাৰ নামটো আহিবই, সেইটো খাটাং আছে। ST প্লেনৰ কথা পাতিছোঁ দেই, 75ৰ পৰা 80 যদি আপুনি আছে, 75ৰ পৰা 80 আপোনাৰ নাম্বাৰ আছে, তেনেহ'লে আপুনি লিখিব ST প্লেনত আপোনাৰ নাম আহিব পৰা সম্ভাৱনাটো বহুত যথেষ্ট বেছি আছে। ST হিলৰ বিষয়ে যদি আমি কওঁ, তেওঁলোকৰ পোষ্টটো অলপ কম থাকে, তো 70 পৰা 75ৰ ভিতৰত, তেওঁলোকৰ ইমানো চেঞ্জিং নাথাকে, 70 বা 75ৰ ভিতৰত। আৰু PWD যদি আমি কওঁ, তেনেহ'লে 55ৰ পৰা 60 ভিতৰত যিবিলাক হেণ্ডিকেপ ল'ৰাবিলাক, তেওঁলোক 50 পৰা 60 ভিতৰত আছে, তেওঁলোকৰ নামটো আহি যাব, টেনশ্যন সেইটো ল'বলৈ তেওঁলোকৰ প্ৰয়োজনীয়তা নাই। এতিয়া 8 লেভেলত যেতিয়া ওমেনবিলাকত যদি আমি কথা পাতোঁ, আপোনালোকে চাব ওমেনবিলাকত যদি আমি কথা পাতোঁ, ইয়াৰ পৰা যদি মানি লওক 5 নম্বৰ আছে 3 নম্বৰ, এই 5, 3 বা 4 এই নম্বৰবিলাকৰ ভিতৰত আপোনালোকে কমাই ল'লে আপোনালোকে সেইটোৱে কাটাপ হ'ব, তাতকৈ বেছি তলত নাযায়। কিন্তু এটা কথা মনত থ'ব, ক্লাছ 10 লেভেলৰ যিবিলাক কাটাপ আছে একদম লাগি থাকে, বেছি কম নাই। যেনেকৈ OBC যিটো হ'ল, যেনেকৈ জেনেৰেল যিটো হ'ল, OBC তাতকৈ 1-2 নম্বৰহে কমিব, বহুত বেছি কমি নেদেখা। কিন্তু 8 লেভেলত অলপ কমি যায়, কিন্তু 10 লেভেলত সেনেকৈ নেদেখে, একদম লাগি থকা। সেইকাৰণে আমি 10 লেভেলত যদি আমি কাটাপটো আমি বিশ্লেষণ কৰোঁ, তাৰপিছত আপুনি কয় ইউআৰত 90ৰ পৰা 95 পৰা 95ৰ ভিতৰত আপোনালোকৰ নাম্বাৰ আছে, যদি আছে তেনেহ'লে আপোনাৰ নাম অহা সম্ভাৱনাটো বহুত বেছি আছে। OBC 85ৰ পৰা 90, SC 85ৰ পৰা 88+ থাকিবও পাৰে, কোনো ভৰসা নাই। ST প্লেনৰ যদি আমি কথা পাতোঁ, তেনেহ'লে ছেম মানি লওক একেই হ'ব। ST প্লেনৰ 80 পৰা 85ৰ মাজে মই সিমানে মানিছোঁ, 85ৰ ভিতৰত আপুনি প্লাছো হ'ব পাৰে। ST হিলছৰ কথা পাতিছোঁ 70 পৰা 80। আপোনাৰ যদি নাম আছে তেনেহ'লে, যদি নাম্বাৰ আছে তেনেহ'লে আপোনাৰ নামটো অহাটো খাটাং আছে, এইটো মনত ভাবি লওক। আৰু PWD তলত ভাবি লওক, PWD ইয়াতকৈ কম আছে, যিবিলাক 60 পৰা আহি যাব পাৰে তেওঁলোকৰ লগত নাম, সেইটো একো প্ৰব্লেম নাই। এইটো হৈছে আপোনালোকে 8 পাছ আৰু 10 পাছৰ কাটাপ। আৰু ওমেন্সবিলাকৰ কাটাপটো ছেম ভাবি লওক, 3-5 নম্বৰৰ ভিতৰত, 3-4-5 এইটো কিবা হ'ব, ইয়াতকৈ কম নাযায়। এতিয়া যদি ITI লগত আমি ITIৰ বিষয়ে যদি চাওঁ, যিটো 10 লেভেলৰ এক্সামটোৰ লগতে হৈছে, আপুনি ইউআৰত আছে 75ৰ পৰা 80, আপুনি যদি আছে ITIত আপোনাৰ নাম আহি যাব, সেইটো গেৰেণ্টি লৈ লওক। OBC 74ৰ পৰা 76, SC 65ৰ পৰা 70, ST প্লেনৰ আছে 60 পৰা 65,
ST হিলৰ আছে 60 বা 60+, 65+ হ'ব পাৰে দেই, মনত হ'ব। PWD 50 বা 55 ভিতৰত আপোনালোকে আছে যদি আপোনাৰ নামটো আহি যাব। এইটো হৈছে এক্সপেক্ট কাট আপ। ইয়াতকৈ যদি আপুনি কম আছে তথাপিও নাম আহিব পাৰে। এইটো আপোনাৰ ডিমোটিভেট নহ'ব। মই এটা কাট আপ, এটা অনুমানহে কৰি কিনি আপোনালোকে জনাইছোঁ। অ'কে, এতিয়া ভাইভাৰ যদি আমি বিশ্লেষণ কৰোঁ গোটেই 3টা এক্সামৰ, এই আপোনালোকে এটা কথা মনত, আগত আমাৰ আছিলে 5 নম্বৰ ভাইভা, কিন্তু এতিয়া ভাইভাত 15 নম্বৰ আছে। আপুনি যদি ইয়াত মানি গৈছোঁ আপোনাৰ এই কাট আপটো আহিলে 90, আপুনি 90 পাইছে, তেনেহ'লে এটা কথা, আপুনি যদি ভাইভাত যেনেহ'লে আপুনি যদি ভাল নাম্বাৰ পাই যায়, এটা যদি 15 ভিতৰত 12-13 পাই যায়, তো আপোনাৰ ফাইনেল কাট আপ নাম আহি যাব। কিন্তু আগত সেনেকা হোৱা নাছিলে। আপুনি 90 পাইছে, আপোনাৰ নামটো 90 ভিতৰত আহিছে, আৰু আপোনাৰ 5 নম্বৰ আছিলে, 5 নম্বৰ ভিতৰত যেনেকা আপোনাৰ মিনিমাম আপোনাৰ মানে কি আপোনাৰ বেছি নম্বৰ 95, 96 সেনেকা পালেহে আপোনাৰ নামটো অহা সম্ভাৱনা থাকে। কেলৈ 5 নম্বৰ জোৰ হ'ব, বেলেগ ল'ৰাবিলাকে পাই যাব না, আপোনাৰ নামটো নাহে। এতিয়া 15 নম্বৰৰ মাজত মানুহক গেপিং কৰি দিব পৰা যায়। সেইকাৰণে আপোনালোকে ভাইভাত ভালকৈ প্ৰস্তুতি কৰিব। সেইটো কথা এটা মনত থৈ ল'ব। যদি আপুনি ভাইভাত প্ৰস্তুতি ভালকৈ নকৰে, আপোনাৰ নামটো অহা সম্ভাৱনাটো বহুত কমিব। সেইকাৰণে ভাইভা বেষ্ট। এবাৰ ভাইভাৰ কাৰণে পূৰা তৈয়াৰী থাকক। এইটো মই আপোনালোকে যিটো কাট আপ দিলোঁ, সেইটো মই এক্সপেক্টহে কৰিছোঁ। এইটো 100% ফাইনেল চিয়ৰিটি নহয়। আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।